কাইলৈ গৰু বিহু আৰু গৰু বিহু বুলি কোৱাৰ লগে লগে গৰুক মাহ হালধিৰে গা ধুৱাই সন্ধিয়ালৈ তৰালি পঘাৰে গৰুক গোহালিত বন্ধা হয় আৰু সেই উদ্দেশ্যে গৰু বিহুৰ আগদিনা বজাৰসমূহত তৰালি পঘাৰে ভৰি পৰা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তৰ পৰা এই তৰালি পঘাসমূহ বজাৰসমূহলৈ আহিছে। আমি পোনে পোনে গ্ৰাহক আছে, নিশ্চয় তৰালি পঘা কিনিবলৈ আহিলে। অকণমান এইফালে চাব, কাইলৈ গৰু বিহু ল'লে পঘা? হয় মই লৈছোঁ বিয়াল। কি ক'ব তৰালি পঘাৰে? তৰালি পঘা এইটো আমাৰ মানে অসমীয়া এটা পৌৰাণিক এটা নীতি আমাৰ চলি আহিছে। সেয়া মানে আমি হেৰি গৰুৱে লগুণডাল গৰু আচলতে হেনো বামুণ আছিল, গতিকে লগুণডাল তৰালত ঘাঁহ খাই গৈ থাকোঁতে মানে তৰাত লাগি পেলাই লগুণডাল থাকি গ'ল। গতিকে তাৰপাছত কি হ'ল, আমাৰ মানুহবিলাকে যেতিয়া গৰু বিহু পাতিব লগা হ'ল, তেতিয়া আমাৰতো এতিয়া সেই পঘাডাল দিবই লাগিল। আৰু সেই পঘাডালটো এতিয়া হেৰি হ'ল নাই, সেইকাৰণে এই যে লগুণডাল তৰাৰ গছত লাগি থাকিল। গতিকে সেই লগুণডাল গতিকে বামুণটো এতিয়া নাই, লগুণ নাই, গতিকে সেই তৰাডালকে আনি পেলাই চেলিয়াই ভালকৈ মৰাপাতৰ লগত মিছলাই মানে আপোনাৰ হেৰি গৰুক দিয়ে গৰু বিহুৰ দিনা। এটা প্ৰবচন চলি আহিছে। আৰু কিমান দিনলৈ তৰালি পঘাডালত তৰাৰ উপৰিও আৰু কি থাকে? ইয়াত মৰাপাত থাকে, তৰা থাকে। মৰাপাতৰ তৰা পূৰ্বতে কি হৈছিল, প্ৰতি ঘৰতে গোধনসমূহ আছিলে, সকলো ঘৰতে বিহু আহিল বুলি ক'লে ঘৰতে তৈয়াৰ কৰে, ঘৰতে সকলোখিনি নিজে নিজে কৰে সকলো বস্তু। আজিকালি কিনিব লাগে। আজিকালি পঘাটো পঘাই আৰু বাকী অন্যবিলাকো নাইকিয়া হ'ল। আগৰ চিৰা পিঠা কৰাই কমি আহিল। আৰু এই গৰুক নোৱাই ধুৱাই সন্ধিয়ালৈ পঘাৰে বান্ধি সেইখিনি অকণমান কওক। সেইটো আমাৰ ৰাতিপুৱাতে গৰুজনী বা গৰুটোক আমি মানে সম্পূৰ্ণকৈ চাফ চাফাই কৰি গা চা ধুৱাই আমি মিঠাতেলৰ ফুট দি তাৰপিছত আমি হালধিৰে নোৱাই একেবাৰে গা পা ধুৱাই তাৰপিছত আমাৰ এই চাট আছে, চাটত আপোনাৰ লাও আছে, বেঙেনা আছে, কেৰেলা। গৰু বিহুৰ দিনটোৰ বাবে আপোনালোক সাজু হৈছে? আমি সাজু হৈছোঁ। নিশ্চয় ধন্যবাদ জনাইছোঁ। আৰু এয়া গ্ৰাহকসকল, এয়া তৰালি পঘা আৰু তৰালি পঘা ক্ৰয় কৰিবলৈ এনেদৰে বজাৰসমূহত গ্ৰাহকসকল আহিছে। পূৰ্বতে প্ৰতি ঘৰে ঘৰে সকলোৱে নিজেই তৈয়াৰ কৰিছিল, কিন্তু আজিকালি কিছু কমি আহিছে। বহুতেই বজাৰত যিহেতু উপলব্ধ, বজাৰৰ পৰা ক্ৰয় কৰে আৰু এনেদৰে কাইলৈৰ দিনটোৰ বাবে গৰু বিহু উদযাপনৰ বাবে সাজু হৈছে প্ৰতিজন অসমীয়া। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।